বনাইছে চাগে হেল্ল' এভৰিৱান আসসালামু আলাইকুম কেনে আছে আপোনালোক আশা কৰোঁ সকলোৰে ভালে আছে ময়ো ইয়াতে ভালে আছোঁ আজি মই এটা নতুন ব্লগলৈ আপোনালোকক ৱেলকাম জনাইছোঁ আৰু আজি মই ব্লগটো দেখাম যে আজি মানে কি হ'ল মা আহিছিলে ঘৰলৈ মোৰ ঘৰলৈ মা আহিছিলে চ' মা আজি মানে যাবগৈ কাৰণ মানে মোৰ সৰু ভণ্টিৰ ডেলিভাৰী আছে তেওঁ থাকে গোলাঘাটত চ' মা যাব ভণ্টিৰ ঘৰলৈ চ' মা মানে ইমান লং ডিষ্টেঞ্চ হৈ যায় কাৰণে মানে কি হয় মায়ে মানে দুদিনমান আমাৰ ঘৰত ষ্টে কৰি তাৰপৰা আকৌ হাফ জাৰ্ণি ষ্টাৰ্ট কৰে চ' মই ভাবিলোঁ বেটাৰো ভেকেশ্যন চলি আছে আৰু বেটাক তেতিয়াহ'লে পঠিয়াই দিওঁ মাৰ লগতে মাও ভাল পাব আৰু বেটাও এটা ভেকেশ্যন তাৰ মানে ধুনীয়া হ'ব আৰু ফুৰা ফুৰি হৈ যাব আৰু মইতো আৰু যাব নোৱাৰোঁ কামৰ কাৰণে ডিউটি আছে চ' মই আৰু হাজবেণ্ড যাব নোৱাৰিম কিন্তু আমাৰ কাৰণে মোৰ বেটাইনো কেলেনো ভেকেশ্যনখিনি এনেইনো ডেষ্ট্ৰয় কৰে নহয় জানো চ' সেইটো কাৰণে ভাবিলোঁ আয়ানে এনজয় কৰক নিজৰ ভেকেশ্যন আৰু বহুত দিন আছে স্কুল খুলিবলৈ তাৰ ভেকেশ্যন জাষ্ট ষ্টাৰ্ট হৈছেহে চ' ভাবিলোঁ মাৰ লগতে মই পঠিয়াই দিম ভণ্টিৰ তালৈ 1-1.5 মাহ থাকি যাব আৰু তাতে চ' ৰাতিপুৱা শুই উঠি কামো আজি বহুত আছে মাৰ লগতে বহি চাহ তাহ খালোঁ খাই মেলি মই একচুৱেলি চাহ আজি নাই খোৱা আজি গ্ৰীণ টি খাইছোঁ মায়ে এইটো গ্ৰীণ টি লৈ আহিছিলে হাৰ্বা লাইফৰ নিউট্ৰিশ্যনেল হাৰ্বা লাইফ এইটো গ্ৰীণ টি হয় দামটো মই আপোনালোকক দেখাই দিছোঁ 913 টকা এনেই যদি আপোনালোকে যদি এজেঞ্চি লৈ পেলাই কিনে তেতিয়াহ'লে অকণমান কম পৰে দামটো 20% নে কিমান পাৰ্চেণ্ট কম পৰে চ' মায়ে সেইটো খাই থাকে আৰু এইটো বস্তু মানে গেছৰ কাৰণে খুব ভাল গেছ যদি কাৰোবাৰ হয় সেইটো খাই দিলে ডিটক্স হৈ যায় মানে গোটেই বডিটো চ' আপোনালোকেও সেইটো খাব পাৰে চ' এইফালে মায়ে পেকিং চেকিং কৰি ল'লে আৰু এইফালে ময়ো আহি গ'লোঁ পাকঘৰলৈ মাক ভাবিছোঁ ডিষ্টেঞ্চটো যেতিয়া বহুত দূৰৰ হয় লং জাৰ্ণি হয় চ' ৰাস্তাত ভোক চোক লাগি যাব পাৰে আৰু বাছখন নৰখায় চ' ভাবিলোঁ এগ ৰ'ল বনাম আজি এগ ৰ'ল বনাই মাকো দি পঠিয়াম ময়ো টিফিনত লৈ যাম চ' আপোনালোককো ভাবিছোঁ যদি বনাইছোঁ তেতিয়াহ'লে আপোনালোককো দেখাই দিওঁ কেনেকৈ এগ ৰ'ল বনাওঁ আৰু এইফালে মই প্ৰথমে গোটেই চব্জিখিনি গোটাই কাটি ল'লোঁ কাটি লৈ এতিয়া মই এই পিহনিখনেদি গোটেই চব্জিখিনি পিহি ল'ম আৰু পিহি তিয়ঁহৰ যোনটো মানে সেইটো গুটিটো পেলাই দিম বাকী তিয়ঁহৰ বাকলি চাকলি চব কাটি ল'লোঁ কাটি আপোনালোককো দেখালোঁ কেনেকৈ কাটিলোঁ এইফালে মই ৰেডি কৰি আছোঁ চব্জিখিনি আৰু এইফালে মাকো মই লগাই দিছোঁ কামত কাৰণ ৰুটিখিনিও বনাব লাগিব এগ ৰ'ল বনাবৰ কাৰণে মেইনটো ৰুটিয়ে হৈছে চ' ৰুটিখিনি মায়ে বনাই লৈছে আৰু এইফালে মই এগ ৰ'লৰ যোনখিনি ষ্টাফ হয় ষ্টাফখিনি মই ৰেডি কৰি লৈছোঁ ফ্ৰাইং পেনত অকণমান তেল দিলোঁ তেল নহ'লে আপোনালোকে বাটাৰো দিব পাৰে বাটাৰ দিলে অকণমান গোন্ধটো ভাল লাগে খাই মোৰ ওচৰত বাটাৰ এতিয়া নাছিলে চ' মই তেল দিয়ে মানে অকণমান ড্ৰাই ফ্ৰাই কৰিলোঁ তাৰপিছতে গোটেই মিক্সখিনি মিলাই দিলোঁ মিলাই তাত অকণমান নিমখ দি দিলোঁ নিমখ দি যেতিয়ালৈকে আপোনাৰ পানীটো যেতিয়ালৈকে নুশুকায় তেতিয়ালৈকে আপোনালোকে অকণমান ড্ৰাই ৰোষ্ট কৰি থাকিব পাৰে চ' এতিয়া ড্ৰাই ৰোষ্ট কৰি ল'লোঁ কৰি এটাই মই ধনিয়া পাতো কাটি দিছোঁ ইয়াত ধনিয়া পাত যিহেতু ঠাণ্ডাৰ ছিজন চ' ধনিয়া পাত আছিলে আপোনালোকে ধনিয়াটো অপশ্যনেল হয় এইটো দিবও পাৰে নিদিবও পাৰে চবেই ভাল নাপায় ধনিয়া পাতৰ গোন্ধ আৰু এইফালে অকণমান চেনি মিলাই দিলোঁ চেনিটো মিলাই দিলে অকণমান ভাল লাগে আৰু যেতিয়ালৈকে অকণমান চফ্ট হৈ যায় তেতিয়ালৈকে আপোনালোকে এইখিনি ভাজি ল'ব এক্সট্ৰা কৰি ল'ব আৰু এইফালে মই ফ্ৰেছ হৈ আহিলোঁ গা চা ধুই মেলি ল'লোঁ অফিচৰ কাৰণেও নহ'লে দেৰি হৈ যাব চ' এইফালে মাও ভাতখিনি বনাই ল'লে আৰু এইফালে মই লৈ ল'লোঁ কণীটো মই গ্লাছত ভাঙিম আৰু কণীটো মষ্ট ইম্পৰ্টেণ্ট এগ ৰ'ল বনাইছোঁ যেতিয়া কণীটো ইম্পৰ্টেণ্ট চ' কণী এটা ভাঙি ল'লোঁ ভাঙি তাতে ৰংগুৰি দি ধুনীয়াকৈ ভালকৈ ফিটি ল'ম ফিটি যেতিয়া পূৰা মিক্স হৈ যাব অকণমান নিমখো দি দিব লাগিব নিমখ আৰু জলকীয়া গুড়িয়ে দিব আপোনালোকে মন গ'লে জিৰা গুড়িও দিব পাৰে এইফালে মায়ে ভাবিলে ইমান দেৰি একো খোৱা নাই কিবা এটা খাই ল খজুৰকৈ দিলে খাবলৈ কাৰণে তাৰপৰা এইফালে মই ফ্ৰাইং পেন ল'লোঁ লৈ তাতে অকণমান তেল দিলোঁ তেল দি এতিয়া মই কণীটো যোনটো ফিটি লৈছিলোঁ সেইটো ৰেডি হৈ আছে আৰু এইফালে মই ৰুটিখিনিও হৈ গ'ল শুকান ৰুটি বনাই ল'ব লাগে পূৰাটো বনাব নালাগে একচুৱেলি মায়ে নাজানিছিলে কেনে মই দেখুৱাৰ পিছত গম পালে আৰু এইফালে মই কণীটো কেঁচাই ৰুটিটো তাৰ ওপৰত দি দিব লাগিব এতিয়া মই ৰুটিটো এয়া দি দিছোঁ
এয়া চাওক এনেকৈ দি অকণমান হেঁচি দিব। হেঁচি দিলে মানে কি হয়, কেঁচাই কেঁচাই মানে ৰুটিটোত লাগি ধৰিব, তেতিয়া মানে কণীটো ৰুটিৰ পৰা এৰাই নাযায়। চ' অকণমান দি পেলাই 2 মিনিটমান ৰাখিব জুইতে। ৰাখি এতিয়া গোটেইখিনি এক্সট্ৰাকৈ এইখিনি চাওক মই গোটেইখিনি বনাই ল'লোঁ। বনাই এতিয়া মই প্ৰথমে এইখিনি একেবাৰে বনাই মেলি এক্সট্ৰা কৰি ল'ব। তাৰপিছতে এতিয়া মই ইয়াত ষ্টাফিং কৰিম। ইয়াতে মই এখন বেলনাখন লৈ লৈছোঁ, বেলনাখনতে পাৰি মেলি তেনেকৈ এইফালে মই পিঁয়াজ কাটি লৈছোঁ, জালুকৰ গুড়ি, এইখিনি যোনখিনি ষ্টাফ মই ভাজিছিলোঁ আৰু চিজ আৰু অকণমান জলকীয়া কুটি লৈছোঁ। আৰু কণ জলকীয়াটো যোনে জ্বলা খাই ভাল পায় তাৰ কাৰণেও দিব পাৰে আপোনালোকে। তাৰপিছতে এইফালে চাওক মই এইটো ষ্টাইলত আপোনালোকে ভৰাই দিব, গোটেই গাজৰৰ ষ্টাফিংখিনি ভৰাব। তাৰপিছতে আপোনালোকে পিঁয়াজ কুটি থৈছিলোঁ সেয়া পিঁয়াজ ভৰাব। তাৰপিছতে জালুকৰ গুড়ি দিব, এয়া জালুকৰ গুড়ি। তাৰপিছত আপোনালোকে জলকীয়া দিলে আৰু তাৰপৰা আপুনি চিজটো দি দিলে। চিজটো দি ধুনীয়াকৈ মানে এইটো ৰজা টমেট' টমেট' চচটো দিলে। তাৰপিছতে এইখিনি আপোনালোকে ধুনীয়াকৈ ৰোল দি দিলে। এয়া সেই হৈ গ'ল এগ ৰোল। এইটো এগ ৰোল বনাবলৈ বহুত ইজি, আপোনালোকে ঘৰতো ধুনীয়াকৈ বনাব পাৰিব আৰু যেতিয়াই মন যায় তেতিয়াই খাব। কেতিয়াবা মন যায় ন ডেইলি ৰুটি ভাজি ডেইলি খাবলৈ মন নগ'লে আপোনালোকে এইটো এনেকৈ বনাব পাৰিব ধুনীয়াকৈ ঘৰতে। বস্তু একো নালাগে বেছি। যদি চিকেন থাকে, মই কেতিয়াবা চিকেন থাকিলে চিকেনো ভৰাই দিওঁ। চিকেন ৰোলটো মই বেলেগ এদিন বনাম, বেলেগ এদিন আপোনালোকক চিয়'ৰ দেখাম। আজি মই ভেজ ৰোলে বনালোঁ, মোৰ ওচৰত যি আছিলে সেয়াকে মই আপোনালোকক বনাই মেলি দেখালোঁ। আৰু এইফালে মই গোটেই আৰু বাকীকেইটা মই ধুনীয়াকৈ বনাই ল'ম। আৰু মাকো মই কেইটামান দি পঠিয়ালোঁ। আৰু লগতে আয়ানে যদি নেখায়, যদি ভেজ ৰোল যদি নেখায়, তাৰো অপশ্যন মই থৈছোঁ। তাৰ কাৰণে মই ভেজটো নিদি অকল তাৰ কাৰণে চিজ আৰু টমেট' চচটো লগাই মেলি ধুনীয়াকৈ খালীকৈ দিছোঁ। সি যোনটো মন যায় খাব পাৰিব গাড়ীত। আৰু কথাই কথাই আপোনালোককো মই এগ ৰোলটো দেখাই দিলোঁ। আৰু যোনে যোনে মোৰ চেনেল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি চেনেলটো মানে ভিডিঅ'ছখিনি চাই ভাল লাগে তেনেহ'লে লাইক এটা কৰিব। আৰু এনেকৈয়ে মোক আপোনালোকে মৰম দি থাকিব। আপোনালোকৰ মৰমেৰে মই আগবাঢ়ি গৈ আছোঁ। আৰু ভাল লাগে ন, যিহেতু আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি গৈ আছোঁ, মোৰ লাইফ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰি গৈ আছোঁ। আৰু ডেইলি ব্লগ মই এনেকৈ আপোনালোকৰ কাৰণে আনি থাকিম। এইফালে মই আয়নৰ কাৰণে চিজ ৰোলে বনাই দিছোঁ। তাৰ কাৰণে কণীটো দিছোঁ, খালি চিজটো দিছোঁ আৰু টমেট' চচ দিছোঁ। চব্জিটো হয়তো সি নাখাব পাৰে, সেইকাৰণে এক্সট্ৰাকৈ অকণমান দি দিছোঁ টিফিনতে। আৰু এইফালে মই ধনিয়া পাতো দি দিছোঁ। ধনিয়া পাত মই একচুৱেলি আনিলে মানে কি কৰোঁ, গিলাচ এটাত পানী অকণমান লৈ থৈ দিওঁ। তেতিয়া মানে কি হয়, ধনিয়া পাতখিনি অকণমান ফ্ৰেছ হৈ থাকে। নহ'লে ধনিয়া পাতখিনি বৰ শুকাই যায়। নহ'লে আপোনালোকে এটা কাম কৰিব পাৰে, আপোনালোকে সৰু কাৰ্টুন যেনেকৈ আছে তাতে ৰুই পেলাইও থ'ব পাৰে পাকঘৰতে ধুনীয়াকৈ। যেতিয়াই মন যায় তেতিয়াই ইউজ কৰিব পাৰিব। মই কেতিয়াবা মানে ভাবিছোঁ আৰু তেনেকৈ কৰিম বুলি। আৰু যদি মই মোৰ কৰা হয় তেনেহ'লে আপোনালোকক মই চিয়'ৰ সেইটো ভিডিঅ' মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, কেনেকৈ মই ৰেডি কৰিছোঁ ধনিয়া পাতৰ হেৰিটো আপোনালোকক মই চিয়'ৰ দেখাম। বাকী সেয়াই আৰু বাকী আজি আয়ান গুচি যাব, ঘৰটো ঠাণ্ডা হৈ যাব। আৰু নহ'লে সি টেক 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 পেক 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 যি টি সুধিয়ে থাকে। আৰু সি মানে তাৰ মানে নন ষ্টপ আৰু আজিকালি। যিহেতু আজি মা বহুত দূৰত যাব, সেইটো কাৰণে মই ৰাতিপুৱা খাবলৈ ৰুটিৰ ব্যৱস্থাটো নাই কৰা। আজি ভাতেই ৰেডি কৰিছোঁ, ভাত আৰু মাছৰ তৰকাৰী বনাই দিলোঁ। কাৰণ কেলৈ যদি মই বেছি ষ্টাফ যদি লৈ লওঁ বনাবৰ কাৰণে তেতিয়াহ'লে বহুত দেৰি হৈ যাব। সেইটো কাৰণে মই পটাপট এগ ৰোলৰ কাৰণে চিন্তা কৰিলোঁ, ভাবিলোঁ এগ ৰোলটো মই দি পঠিয়াম আৰু ভাতটো তেখেতলোকে খাই যাব। সেইকাৰণে মই ভাতৰে ব্যৱস্থাটো কৰিলোঁ। কাৰণ মানে এইফালে অফিচো জইন কৰিব আছে, অফিচ আকৌ দেৰি হ'লেও দিগদাৰ হৈ যায়। চ' সেইকাৰণে মই ভাতৰে মানে শ্বৰ্টকাট কৰিলোঁ, ভাত আৰু মাছৰ তৰকাৰী থৈ দিলোঁ। আৰু এইফালে এগ ৰোল কেইটামান থাকিলে সেইকেইটা মই অফিচ লৈ যাম, মোৰ লগৰ এজনীৰ কাৰণেও লৈ গৈছোঁ। আৰু এইফালে আয়ানকো ভাবিলোঁ যে প্ৰথমে ৰুটি দিম বুলি, আকৌ ভাবিলোঁ না তাহিও ভাতে খাই গ'লেই ভাল হ'ব। কাৰণ বহুত দূৰ হ'ব, বহুত টাইম লাগিব। সিহঁতি যদি 10:30 যায়, তাৰমানে সিহঁতি 6টামান বজাতহে পাবগৈ। চ' সেইকাৰণে ভাবিলোঁ আয়ানকো ভাতে খুৱাই পঠিয়াওঁ বুলি। আৰু খালি অকণমান ডাউট আছিলে আৰম্ভণিত যে আয়ানে প্ৰথমবাৰ আজি ফাৰ্ষ্ট টাইম ৰাতিপুৱা ভাত খাব, কাৰণ কেলৈ সি সদায় ৰুটি খোৱা ল'ৰা, নহ'লে বিস্কুট খায়।
ৰুটি খায়, সেইবিলাক খায়, কিন্তু ভাত আজিলৈকে খোৱা নাই। চ' মানে পতাই মেলি আৰু খোৱালোঁ আৰু তাক, আৰু সেইবিলাক মানে কোৱা নাই আৰু ৰুটি নালাগে দেই আজি ভাত খোৱা, মানে ৰুটিৰ উল্লেখেই কৰা নাই মই, কিজানিবা সি ৰুটি বিচাৰে। সেইটো কাৰণে মই মানে ধুনীয়াকৈ ক'লোঁ খালি যে তুমি বহা দেই, মই তোমাক এতিয়া খুৱাই দিম, পটাপট খুৱাই দিম, তুমি এতিয়া ফুফু যাবা নহয়, মানে তাৰ কনচেনট্ৰেশ্যনটো মানে ফুফু যাবা বুলি সেইফালে মানে পঠিয়াই দিছোঁ। সেইটো কাৰণে মানে সিও মানে এক্সাইটমেণ্টত আছে যে ফুফু যাম, এতিয়া নানীৰ লগত যাম। সেইটো মানে ফূৰ্তিতে সি মানে ভাতো খাই দিছে আৰু, মানে ভবা নাই আৰু কি খাইছোঁ। সেয়া পাপা খাব। পাপা খাব। ৰাতিপুৱা শুই উঠি বেটাই বোলো ৰাতিপুৱা শুই উঠি আছিলে ভাত। এইফালে আপোনালোকক দেখাই দিছোঁ, এইফালে আমাৰ খুৰা হয়, য'ত মানে যাৰ ঘৰ আয়ন থাকে মই অফিচলৈ যোৱাৰ টাইমত। এয়া খুৰাই মানে আমাৰ বাৰাণ্ডাখনত মানে মাটি অকণমান ভৰোৱা হৈছিলে যে, সেইটোকে চপাই আছে। নানীৰ লগত যাবা হয় না? ক'ত যাবা নানীৰ লগত? জেঠাই ঘৰলৈ যাম। আমি এইফালে ময়ো হৈ গ'লোঁ ৰেডি, আৰু এইফালে মাও ৰেডি হৈ আছে, পূৰা তামোল চুবাই আছে, আৰু এইফালে অকণমান ওচৰৰ তামোল চুবাই হৈ আছে। আসসালামুআলাইকুম কলা, আসসালামুআলাইকুম কোৱা দাদি আৰু দাদু, দাদু কোৱা। ক'লে যাবা এতিয়া? কোন কোন যাবা? তুমি আৰু নানী আৰু তুমি যাবা? আৰু আইনা বাই ঘৰলৈ যাবা ন? কিহত যাবা? বাই বাই। আসসালামু আলাইকুম। আমরা যাবা দেই। See you tomorrow. কালি আহিবা দেই। চ' ফাইনেলি আয়ান গুচি গ'ল, আৰু আজিলৈ ভিডিঅ'টো ইমানেই। আয়ানকো চি অফ কৰি দিলোঁ মই, এতিয়া অফিচ